এতিয়া আহিছোঁ, এতিয়া নতুন ফিল্ড নতুন জেগা আহিছোঁ। এতিয়া আমি এইডোখৰত আমি এতিয়া খনন কাৰ্য ষ্টাৰ্ট কৰিব লাগিব। গতিকে এতিয়ালৈ এইবোৰ কাম কৰিবলৈ আমাৰ ষ্টাৰ্ট কাম জেগা মোৰ হেৰি হোৱাই নাই, ৰেডি হোৱাই নাই আৰু প্লাষ্টাৰ কাম চিমেণ্টিঙৰ কাম চলি আছে, এইফালে ঢালাই কাম চলি আছে। সেইখিনি শেষ হোৱাৰ পিছতে আমাৰ কাম ষ্টাৰ্ট হ'ব। এতিয়া তলত খান্দিলেহে গম পোৱা যাব এতিয়া জিঅ'লজিষ্টে কি কৰে। আৰু যিটো প্ৰজেক্ট দেখিছোঁ আপোনালোকে গোটেইখিনি কাভাৰেজ কৰিছে আছে, সেইটো তলত গ'লেহে গম, আমি এতিয়া গম এতিয়া ক'ব নোৱাৰিম এতিয়া কি ওলাব কি নোলাব। পিছত খান্দি শেষ হোৱাৰ পিছতে গম পোৱা যাব। সেইটো চোৱা পাতিত আকৌ বেলেগ আহিব। কিমান টিম আছে আপোনালোকৰ ইয়াত? টিম মানে আমি এতিয়া 5জন মানে আছে, আহিবলৈ বাকী আছে। আমাৰ এতিয়া অকল কেইদিনমানৰ কাৰণে এইবোৰ আনলোড কৰিবৰ কাৰণে পঠিয়াইছে। আমাৰ টাইম লাগিব। এইটো য'তে কৰিলে ধৰক এইটো বেৰিকেডটো এইটো দিবই লাগিব আমাৰ, নহ'লে গৰু ম'হ এইবোৰ কিবা কিবি সোমাই আমাৰ কেমিকেল চেমিকেল খাই দিলে মানে দিগদাৰ হয়। বাহিৰা মানুহ য'ত মানুহ সোমাই দিব পাৰে, সেইকাৰণে বেৰিকেডটো দিবলগীয়া হয়। কেতিয়া মানে এতিয়া বৰ্তমান আমাৰ প্ৰায় ডেৰ মাহৰ পৰা ইয়াত ধৰক এওঁলোকৰ ষ্টাফ আহিছে, কণ্ট্ৰেক্টৰ আহিছে, কণ্ট্ৰেক্টৰৰ কাম চলি আছে ইয়াত। তাৰপিছত এনেকৈ চলি আছে। এতিয়া ৰিগ পাৰ্টি আহিছে, মানে গাড়ীবিলাক আহিছে। তো এনেকৈ পৰ্যায়ক্ৰমে তেখেতসকলৰ কাম কৰি থাকিব আৰু আমিতো ইমানটো এইটো জ্ঞাত নহয়। কিন্তু আমাৰ এটা ভাল লাগিছে কি অইল ইণ্ডিয়া বুলি ক'লে আচলতে আপাৰ আছাম, আমি আপাৰ আছাম জানো। তো লোৱাৰ আছামত আমি সৌভাগ্যৰ কথা, আমাৰ এই অঞ্চলত পিছপৰা অঞ্চলত এনেকুৱা এটা অইল ইণ্ডিয়াৰ ষ্টাফ আহি ইয়াত কাম কৰিম বুলি ভাবিছে। বা ৰিজাল্ট কি হয় এইটো নাজানো, আমি বৰ্তমানলৈকে ৰিজাল্টটো নাজানো, বা তেওঁলোকে কিমানখিনি আগবাঢ়িব সেইটো আমি নাজানো। কিন্তু আমি আচলতে সৌভাগ্যৰ বুলি ভাবিব লাগিব। আমাৰ এনেকুৱা লোৱাৰ আছামত প্ৰথম বুলি জানিছোঁ আমি। মাটি বৰ্তমান অইল ইণ্ডিয়াই লোৱা মাটি প্ৰায় 35 বিঘা লৈছে। 35 বিঘা মাটিত তেখেতসকলে খাদান কৰিব। ইয়াত বাকী ধৰক আৰু আমাৰ ৰাস্তাৰ কিছু আছে মাটি, ৰাস্তাখিনিতো ৰাস্তা বনাইছে, সৰু ৰাস্তা আছিলে ডাঙৰ কৰিছে তেওঁলোকে, এনেকুৱা।